নমস্কাৰ টানি লাইভ 24/7 চেনেললৈ সকলোকে স্বাগতম জনাইছো। শিলাপথাৰ সীমান্তৱৰ্তী চিলি অসমীয়া আদৰ্শ বৰ নামঘৰৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন। প্ৰতিকূল বতৰকো নেওচি অৰ্ধসহস্ৰাধিক ভাগৱত ভ্ৰমণ। অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী শিলাপথী পঞ্চায়তৰ এক পুৰণি গাঁও হ'ল চিলি অসমীয়া গাঁও। এই গাঁৱতে 1956 চনত স্থাপিত চিলি অসমীয়া আদৰ্শ বৰ নামঘৰেৰে বৰিত হ'লে গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষত। আজিৰ পৰা তিনিদিনীয়াকৈ আয়োজিত সোণালী জয়ন্তী বৰ্ষৰ আজি প্ৰথমটো দিনাৰ পুৱাৰ কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলন, বৃক্ষৰ পুলি ৰোপণ আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হয়। ইয়াৰ পাছতে আৰম্ভ হ'ল ভগৱান ভ্ৰমণ আৰু শোভাযাত্ৰা। প্ৰতিকূল বতৰকো নেওচি পবিত্ৰ শ্ৰীমদ ভাগৱতলৈ অৰ্ধসহস্ৰাধিক ৰাইজে অংশ ল'লে এই শোভাযাত্ৰাত। প্ৰতিখন গাঁৱৰ পদূলিয়ে গয়াসকল মংগলা কামনা কৰি অষ্টাংগে প্ৰাৰ্থনা জনালে। বিয়লি অনুষ্ঠিত হ'ব ধৰ্মালোচনী সভা আৰু দিহানাম প্ৰদৰ্শনী। মুঠতে আধ্যাত্মিক ভক্তিৰত বিলীন হ'ল ভক্তপ্ৰাণ ৰাইজ। ধুৱাই থাকিব এইটো পাৰিব কি মুচি থাকিব লাগে এনে নিয়মটোহে চবে কাপোৰখনে বেৰি দিছে ন। আমাৰ তাত একো এনেকুৱা কাপোৰখন নেবেৰে এৱাই দিয়ে। আমাৰ তাত বাহিৰৰ পৰাহে হেৰি কৰি থাকে, চকুটো টুকি থাকে। মুন্নি ক'ত গ'ল?